আজি থাৰ্ড ডে অফ আৱাৰ ৰাইড আমি আছোঁ শ্ৰীনগৰত আৰম্ভ কৰিলোঁ এতিয়া উই আৰ অন আ ৱে টু কাৰ্গিল মানুহ হাত মিলাইতো যাওঁ কমচে কম ডিজনি অঁ বঢ়িয়া পিছফালে চব आइस कैप माउंटेन जिला पास एकदम मोर देन 13,000 प्लस मिलते हैं हाँ निसार इसका नाम निसार है सो আমি কাৰ্গিল वार मेमोरियলত আহিছোঁ আৰু এইখন কাৰ্গিল নদী মাই গড কেনেকুৱা ফ'ৰ্চ নদীখন মাই গড আজি থাৰ্ড ডে অফ আৱাৰ ৰাইড আমি আছোঁ শ্ৰীনগৰত আৰু শ্ৰীনগৰত বৰ ধুনীয়া হোটেল এখনত আছোঁ পাৰ্ল ফ্লাৱাৰ্ছ ভিতৰখন বিৰাট ধুনীয়া গোটেই ফুলেৰে ভৰা ইটছ এ বিউটিফুল প্লেচ এখন গাৰ্ডেনলৈ ওলাই আহিছোঁ চ' আমাৰ ৰাইড চুৰু হ'ব আৰম্ভ কৰিলোঁ এতিয়া উই আৰ অন আ ৱে টু কাৰ্গিল ৰাজীৱ আগত আছে সুমন্ত আৰু দীপক পিছত আছে এতিয়া আমাৰ হোটেলখন ঠিক ডালবাগৰ ঠিক অপজিটত আছিলে চ' আমি ডালবাগৰ পাৰে পাৰে ওলাম ৰ'দটো দিছে ভাল লাগিছে ৰ'দটো দিয়াৰ কাৰণে ৱেডাৰটো প্লেজেণ্ট খুব ঠাণ্ডা নহয় গৰমো নহয় চলি যায় আৰু সোঁহাতে গোটেই ডাল লেক ইয়াত ষ্টেটো ভাল লাগিলে বৰ ধুনীয়া হোটেল আছিলোঁ বুটিক হোটেল গোটেই সিহঁতি ফুলো বেচে ফুলৰ বহুত কিবাকিবি বেচে এই কেৰিং কেপাচিটিটো মানে নাইকিয়া বহুত এক্সিড হৈ গৈছে বহুত মেনি টাইমছ এক্সিড হৈ গৈছে এইটো ডাল লেক একদম ধুনীয়া ৰাতিপুৱা বৰ ভাল লাগিছে এই অঞ্চলটো ভাল ডাল লেকটো মানে প্ৰকাণ্ডটো বহুত কিলোমিটাৰ 20-30 কিলোমিটাৰ নেকি গোটেই চাৰাউণ্ডিংটো চ' এই অঞ্চলটোত ভিৰ একদম নাই কিন্তু সেই কমাৰ্চিয়েল পাৰ্টটোত একদম মানে অশান্তি থকা নাযায় আৰু এয়া মানুহ চবে জগিং কৰি আছে এইটো হ'ল এই মানুহটো যে জগ কৰিছে এইটো হ'ল চাইক্লিং লাইন ছাইডত ফুটপাথ আৰু ৰাতিপুৱা মানুহে খোজকাঢ়িব ওলাই আহে এয়া চাইক্লিং ট্ৰেকটোত এই চাইকেল চলাই গৈ আছে কিছুমানে তাৰ ভিতৰৰ লাইনটো ৱাকিং লাইন ৰাতিপুৱা খুব ধুনীয়া পৰিৱেশ এয়া চাইক্লিং কৰি আছে চাইক্লিং ট্ৰেকত আজি ৰাজীৱ লিডত আছে দীপক ছেকেণ্ড মই থাৰ্ড সুমন্ত এই ৰাতিপুৱা ৰাইডটো বৰ ভাল লাগে নহয় বতাহ এটা ঠাণ্ডা বতাহ মাৰি আছে অ' দীপক কেনেকুৱা লাগিছে এই চবেই প্লেজাৰ আৰু ৰাতিপুৱা যে আহিলোঁ ওলাই আহিলোঁ ঠাণ্ডাখনত অঁ খালী ৰাস্তা খালী ৰাস্তা এইটো শ্ৰীনগৰৰ ভিতৰুৱা অলি গলি হাইৱে পোৱা নাই হাইৱে পাম অলপ দেৰি পিছত ধুনীয়া ধুনীয়া যে ঘৰ আছে এইটো এটা ইমান ধুনীয়া ঘৰ কিছুমান বনাইছে নহয় বুজিছ মস্ত মস্ত ঘৰ বহুত ধনী ধনী মানুহ আছে কাশ্মীৰত মস্ত মস্ত গেট মস্ত মস্ত ঘৰ বিউটিফুলি বনাইছে চ' ৰয়েল পাঞ্জাবী পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট হয় ইয়াতে খাওঁ দিয়া আৰু কি হ'ব ইয়াতে পুৰি চব্জি পাব পাৰোঁ ইয়াত পুৰি চব্জি ইমান নচলে কিন্তু আলু পৰঠাই পাবা ইয়াতে খাইছিলোঁ একদম ইয়াত খাইছিলোঁ আৰু জাষ্ট হাইৱেত উঠিছোঁ উঠি এখন ধাবা পালোঁ সেইখন ধাবাত সোমালোঁ চলে বটাৰ অৰ্ডাৰ দিছোঁ আৰু কফি পাওঁ নে নাপাওঁ ক'ব নোৱাৰোঁ আৰু ওলাওঁতে অলপ ট্ৰেফিকটো হেভি আছিল কি কয় দীপক দীপকে নতুন ভাই তাৰা পিন্ধিছে দেই বাইদেউ পিছলে এইবিলাক চব নিচাৰৰ ওপৰত কৰি কাৰণ সি গাইড দি আছে আৰু সুমন্ত তোমাৰ ইনষ্টাগ্ৰামত কিমান হ'ল ইনষ্টাগ্ৰামত ফলোৱাৰ মোৰ এৰাউণ্ড 52 আৰু কালি ইনষ্টাগ্ৰামত 32,000 আৰু কালি যে ৰিল দিলে কিমানটা পষ্ট হ'ল 2.1 এটা হ'ল 1.7 এই লেটেষ্ট আৰু 2.9 মানে আমাৰ কিবা এসপ্তাহ হয় 50টা হয় 2.1 কি अंडा मिलेगा क्या जी सर अंडा मिलेगा अंडा नहीं प्योर वेज वो प्योर वेज है ना प्योर वेज में अंडा भी नहीं होता है ना ठीक है कोई बात नहीं तो चम्मच दिया है क्या जी सर हाँ बढ़िया बढ़िया कॉफ़ी है क्या हाँ कॉफ़ी है कॉफ़ी लेंगे कॉफ़ी सुबह कब
दीपक चार कॉफी एकदम कड़क हाँ थोड़ा कड़क सो আমি ওলালোঁ ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলোঁ बाईपास है श्रीनगर का আই বলা ৰাইজ आजकल का ग्रुप जा रहा है চলা বতৰা খালোঁ ভালে লাগিল দুটা চলা দিছিল বতৰাটো ছেকেণ্ড হেল্পিং ল'লোঁ মইতো কফি দুকাপে খালোঁ যে হওক মস্ত বাইকৰ গ্ৰুপ এটা গৈছে চব ভাড়া লৈ গৈছে চ' ইয়াত আছে কিমান লে 400 কিলোমিটাৰ কাৰ্গিল 174 কিলোমিটাৰ দ্ৰাছ 117 কিলোমিটাৰ চ' আমি কাৰ্গিললৈ যাম 174 কিলোমিটাৰ মেইন হাইৱে মস্ত বাইকিং গ্ৰুপ এটাৰ পিছত লাগি গ'লোঁ আমি এই গ্ৰুপটো একচুৱেলি সিহঁতি ভাড়া পেকেজ টুৰ চবেই আহি পেলাই সিহঁতি জইন কৰিব পাৰে জইন কৰি পেলাই বাইক মানে পেকেজ টুৰত আপোনাৰ বাইক দিব সাধাৰণতে হিমালয়ান 411 দিয়ে ড্ৰেছ দিব হেলমেট দিব এভৰিথিং দিব থকা খোৱা চব গোটেই পেকেজত যায় আৰু কিন্তু আৰু কি আৰু নিজৰ মতে চলিব নোৱাৰি আৰু সিহঁতৰ গ্ৰুপ কেপ্টেইন থাকে ৰাইডিং গ্ৰুপ কেপ্টেইনে যেনেকৈ কয় তেনেকৈ চলিব লাগিব সেই ডিচিপ্লিনত চলিব লাগিব আৰু সেই ফ্ৰীডমটো নাথাকে তবু যাৰ বেছি বাজেট ইউজ কৰিব টাইম নাই চব অৰ্গেনাইজ কৰিবলৈ বা বাজেট নাই এনেকুৱা গ্ৰুপ এটা এনজয় কৰিব পাৰে গ্ৰুপ এটা ল'ব পাৰে বহুত বাইকাৰে অৱশ্যে পিলিয়নো আছে এই দুটা বাইকৰ পিলিয়ন লৈ আহিছে আগত এবাৰ চাই আহিলোঁ ছোৱালী এজনী আছে লগত গাৰ্লফ্ৰেণ্ডে ৱাইফ ক'ব নোৱাৰোঁ ছোৱালী এজনী আছে ইয়াতো এজন পিলিয়ন লৈ চ' যোনে মটৰচাইকেল নচলে পিলিয়নে যাব পাৰে কাৰোবাৰ লগত কিন্তু ৰাইডাৰটো বহুত এক্সপিৰিয়েঞ্চ হ'ব লাগিব কাৰণ পিলিয়ন লৈ যেতিয়া চলাব বহুত চেলেঞ্জিং হয় এতিয়া পিলিয়ন লোৱাৰ কথা কৈছোঁ এইজন ল'ৰা ছোৱালী এজনী পিছফালে পিলিয়ন বহি গৈ আছে তেনেকৈও যায় বহুতে এই পাহাৰকেইটা চাচোন কি ধুনীয়াকৈ আহিছে এই পাহাৰ চবৰ ওপৰতে যে উঠিম এতিয়া আমি এতিয়া হিমালয়ান ফুট হিল চব আগত আছে সুমন্ত দীপক চোৱা আগত এই পাহাৰ চব ক্ৰছ কৰি তাতকৈ ডাবল পাহাৰত উঠিম এতিয়া হিমালয়ান ফুট হিলছ কাৰ্গিল 138 কিলোমিটাৰ আমি সোণমাৰ্গ আহি পাইছোঁ ৱেলকাম টু সোণমাৰ্গ টানেল বহুত মিলিটাৰী প্ৰেজেঞ্চ আছে ইয়াত ত' গভৰ্ণমেণ্ট ইজ নট টেকিং এনি চান্সেছ অমৰনাথ যাত্ৰা হ'ব লৈছেতো সোণমাৰ্গ 15 কিলোমিটাৰ কাৰ্গিল 135 কিলোমিটাৰ লে 360 কিলোমিটাৰ আজি আমি কাৰ্গিললৈকে যাম 135 কিলোমিটাৰ বিউটিফুল দ্য ভিউ ইজ ষ্টানিং আমি তিনিখন বাইক গৈ আছোঁ সুমন্তৰ ৱেন ইজ বিউটিফুল 650 ছুপাৰ মিটিয়ৰ মোৰ আগত তাৰ আগত ৰাজীৱ তাৰ আগত দীপক ৱেডাৰটো ঠাণ্ডা নহয় ডেফিনেটলি গৰমো নহয় প্লেজেণ্ট ৰখি দিলে কিজানি গৰম লাগিব কিন্তু বাইকত ঠিকে লাগিছে ভালে লাগিছে আৰু পাহাৰ হিমালয়ান ফুট হিলছ আগত দেখা পাইছোঁ আমি এই চব বগাম এতিয়া লাহে লাহে সোণমাৰ্গ পাবলৈ পাওঁ হৈছোঁ সুমন্ত কিয় ৰখালা সুমন্ত ভিডিঅ' কৰাৰ কাৰণে ৰখালে অত্যন্ত ধুনীয়া এইখিনি জেগা সোণমাৰ্গ এনে শ্ৰীনগৰৰ তিনিটা জেগা শ্ৰীনগৰ গুলমাৰ্গ আৰু সোণমাৰ্গ এইটো সোণমাৰ্গ এৰিয়া পাবলৈ আৰু বেছি দূৰ নাই পামেই আৰু গৈ আছোঁ চাৰিওপিনে একদম অত্যন্ত ধুনীয়া বিউটিফুল লেণ্ডস্কেপ হিলছ ইন দ্য ফ্ৰণ্ট হিলছ টু দ্য লেফ্ট হিলছ টু দ্য ৰাইট চাৰিওপিনে পাহাৰে পাহাৰ ৰাস্তাটো ধুনীয়া ট্ৰেফিক বেছি নাই চলাই বঢ়িয়া লাগিছে চ' ৱেলকাম টু সোণমাৰ্গ টানেল ইয়াত সোমালোঁ 30 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ স্পীড লিমিট একেবাৰে ব্ৰেণ্ড নিউ টানেল এইটো নতুন চিকা টানেল একদম বঢ়িয়া লাগিছে ৰাস্তাটো ভাল কৰিছে ৰাস্তাটো আমি যোৱাবাৰ হওঁতে ভাঙা আছিল ভাঙি যায় ন গোটেই বৰফ হয় ভাঙি সোণমাৰ্গটো বাইপাছে হৈ গ'ল নেকি এই চিধা একদম আগত চোৱা বৰফ আগত পূৰা বৰফ ইয়াতকেইটা আহি আছেনে
হেমন্ত দীপক খুব ধুনীয়া দেই চব চন্দ্ৰৰ গাড়ী পালোঁ দুই পিনে চব পাইন গছ গোটেই দুই পিনে একদম পাইন গছ ওখ ওখ পাহাৰ গোটেই পাহাৰত পাইন গছ খুব বঢ়িয়া লাগিছে বতৰটো ধুনীয়া দীপকৰ গোপ্ৰটো অলপ ঠিক কৰি দিব লাগে সোণমাৰ্গত ৰখাই পেলাই ঠিক কৰি দিম গোটেই পাহাৰ ওপৰত বৰফো আছে অলপ একদম ওপৰত আছে বৰফ বিউটি অফ কাশ্মীৰ ইয়াতে গম পায় সোণমাৰ্গৰ নদী এইখন ইমান ধুনীয়া নদীখন একদম ক্ৰিষ্টেল ক্লিয়াৰ পানী অত্যন্ত ধুনীয়া গোটেই আগত স্ন' কেপ মাউণ্টেইন মানুহ চবে কাম কৰিছে গোটেই ভেলীখন আচ্ছা কালি যে কথা পাতিছিলোঁ আমাৰ ৱেষ্টাৰ্ণ ফ্ৰণ্টত কি হৈছিলে ফাৰ্ষ্ট ইণ্ডো পাকিস্তান ৱাৰত আজ চব পটককৈ এটা ৰিকেপ কৰোঁ বাৰামুলা ছাইডৰ পৰা পাকিস্তান পাখতুন ৰেডাৰ চবে ইনভাইট কৰিছিলে ইণ্ডিয়াই এয়াৰলিফ্ট কৰিলে মহাৰাজা হৰি সিঙে ট্ৰিটি এক্সেছন যেতিয়া কৰিলে এক্সেছন ট্ৰিটি চাইন কৰিলে তেতিয়া এয়াৰলিফ্ট কৰি পেলাই ইণ্ডিয়ান আৰ্মিয়ে শ্ৰীনগৰৰ পৰা অফেনচিভটো আৰম্ভ কৰিলে আৰু ৱেষ্টাৰ্ণ ছাইডত গোটেই ইনফিল্ট্ৰেটাৰ যোন চব আছে পাখতুন ট্ৰাইবেল চব আছে সিহঁতক খেদি উলিয়ালে আচ্ছা ইষ্টাৰ্ণ ছাইডত কিন্তু আৰু সাংঘাতিক কাৰবাৰ হৈ আছে ইষ্টাৰ্ণ ছাইডৰ জিঅ'গ্ৰাফিটো এনেকুৱা শ্ৰীনগৰৰ পৰা যাব লাগিব জজিলা পাছ হৈ যাই পেলাই ৰাস্তাটো ফালৰি কাটিছে সোঁহাতে গৈ আছে আমাৰ হেৰি লেৰ পিনে আৰু বাওঁহাতে গৈ আছে স্কাৰ্ডু আৰু গিলগিট বাল্টিস্তান ৱেষ্টাৰ্ণ ছাইডৰ পৰা পাকিস্তান আৰ্মিয়ে টোটেলি ইনভাইট কৰি দিলে গিলগিটৰ যোনটো কামাণ্ডাৰ আছে ব্ৰিটিছ কামাণ্ডাৰ সি ৰিভল্ট কৰিলে ইণ্ডিয়াৰ হৰি সিঙৰ এগেইনষ্টে আৰু তাৰ আণ্ডাৰত আছিলে গিলগিট স্কাউটছ আৰু সিহঁতি মিলি গিলগিটখন গোটেই চমজাই দিলে পাকিস্তানক ইফালে স্কাৰ্ডুত ইণ্ডিয়ান কণ্টিনজেণ্ট এটা আছিলে আৰু ইট ৱাজ দ্য ইণ্ডিয়ান কণ্টিনজেণ্ট ৱাজ হোল্ডিং আউট নিয়াৰলি 9 মাহমান ইট হেল্ড আউট এগেইনষ্ট দ্য পাকিস্তানিজ ইফালে পাকিস্তানী চবে ইণ্ডিয়াৰ জজিলাটো ইণ্ডিয়াৰ কণ্ট্ৰলত আছিল পাকিস্তানী চবে কি কৰিলে সিহঁতি চাইডে ৰাস্তাতে নহয় পাহাৰৰ চাইডে আহি পেলাই এটেক কৰি পেলাই জজিলাখন লৈ ল'লে জজিলাখন ক্ৰিটিকেলি ইম্পৰ্টেণ্ট জজিলাটো কিহৰ কাৰণে জজিলা ইজ দ্য লিংক টু লে এণ্ড দ্য লিংক টু গিলগিট এণ্ড দ্য লিংক টু স্কাৰ্ডু গিলগিটটোতো পাকিস্তানে লৈয়ে ল'লে কিন্তু স্কাৰ্ডু এণ্ড লে ৱাজ হোল্ডিং আউট চ' it was imperative to free Zojila Pass from the Pakistanis. আচ্ছা যিহেতু বহুতবাৰ চেষ্টা কৰিলে যিহেতু পাকিস্তান হাইটছত আছিল ওখত আছিলে সেইকাৰণে বাৰে প্ৰত্যেকটো এটেক ফেইল হ'ল ইন ডেছপাৰেশ্যন ইণ্ডিয়াই কি কৰিলে ইণ্ডিয়ান আৰ্মিয়ে এটা প্লেটুন পঠিয়াই দিলে হেৰি দি এই মানালী ছাইড দি তেওঁলোকে পাহাৰে পঠিয়াই দিলে তাত কোনো ৰাস্তা নাছিল পাহাৰে সিহঁতি লেক ৰিলিফ দিবলৈ পঠিয়াই দিলে কিন্তু ৰাস্তা যিহেতু নাছিল দ্য ইণ্ডিয়ান আৰ্মি ৱাজ নট চিয়'ৰ সিহঁতি গৈ পাব বুলি আৰু সেইটো ৰোহটাং পাছ যোনটো আজিকালি আমি কওঁ সেই ৰোহটাং পাছৰ ওপৰেদি যাব লাগে উইদাউট এনি ৰোড পাহাৰে আৰু সেইটো বোলে 14-15 দিনৰ পৰা লাপাত্তা চ' ইণ্ডিয়ান আৰ্মি গেভ আপ হ'ব যে গোটেইখিনি মৰিলে চ' ইণ্ডিয়ান আৰ্মি ইফালে জজিলা পাছটো কোনোমতে ৰিলিফ বাই দ্য টাইম আকৌ খবৰ আহিলে বোলে স্কাৰ্ডু ইট ফেল পাকিস্তানী চবে কণ্ট্ৰল লৈ ল'লে স্কাৰ্ডুৰ চ' লে ৱাজ দ্য অনলি মেজৰ টাউন লেফ্ট এতিয়া লেকো লৈ ল'ব লেকো ঘেৰাও কৰি পেলাই তেওঁলোকে চিজত ৰাখিছিলে আৰু লে ৱাজ হোল্ডিং আউট ডেছপাৰেটলি এণ্ড দে ৱাৰ লুকিং ফৰ ৰিলিফ তেতিয়া জেনেৰেলছে উপায় নাপায় তেওঁলোকৰ যোন চব বেটেল টেংক আছে চব ডিছমেণ্টেল কৰি পিচ বাই পিচ ওপৰলৈ লৈ আহিলে আহি পেলাই ইয়াত এছেম্বল কৰি পেলাই জজিলাত এটেক কৰিলে টেংক দেখি পেলাই কিন্তু পাকিস্তানী আৰ্মি চব বিৰাট ভয় খালে আৰু দে কুড নট উইথষ্টেণ্ড আৰু দে ৰেন এৱে
আৰু জজিলা পাছ কেম আণ্ডাৰ দ্য ইণ্ডিয়ান আৰ্মি আৰু জজিলা পাছ আহিলে তেতিয়া ইণ্ডিয়ান আৰ্মি গট ফ্ৰী কাৰ্গিল দ্ৰাছ আৰু বেচিকেলি দে গিভ ৰিলিফ টু লে আৰু লে ৱাজ ছেভড লে সেইধৰণে বাচিলে পাকিস্তানীৰ কাবজাৰ পৰা চ' দিছ আৰু আল্টিমেটলি এই ডিটেচমেণ্টটো যে যোনটো পাহাৰে গৈছিলে ইহঁতে 14 দিন মূৰত যাই পেলাই লে গৈ পাইছে ফৰ দ্য ফাৰ্ষ্ট টাইম সেনেকুৱা ৰাস্তাত কোনো মানুহ যোৱাই নাছিলে চ' দেট ইজ নাও দ্য ফেমাছ মানালী ৰুট টু লে থ্ৰু দ্য ৰোহটাং পাছ আজিকালি অৱশ্যে ৰোহটাং পাছ দি নাযায় আজিকালি অটল টানেল হৈ গ'ল ৰোহটাং পাছটো বৰ ডেডলি তাৰমানে মানুহে আজিকালি অটল টানেল দি যায় চ' দেট ইজ দ্য situation in the Western theatre in the first Indo-Pakistan war. So this is the story that I know. And baki details my screen not did him. জজিলা পাছৰ কাষ চাপিছো এই লাহে লাহে ওপৰ স্নো কেপ মাউণ্টেইন জজিলা পাছৰে গৈ আছোঁ ৰাস্তা খুবেই বেয়া আৰু বহুত জাম হৈ গৈছে ট্ৰাক চাকে উঠিব পৰা নাই উঠি গৈ আছোঁ মাজে মাজে ভাল হয় মাজে মাজে বেয়া বেছিভাগ বেয়া এনেকৈ গৈ সেইখিনি জয়ন্ত আছে নেকি জয়ন্ত কোন জয়ন্ত আৰু বসুমতাৰী এই এওঁলোকে ক'লে আমি অসমতে আহিছোঁ এওঁলোকে ক'লে বোলে অসমীয়া মানুহ আছে আগত অঁ হেল্ল' আপুনি হ'ল জয়ন্ত ক'ৰ ঘৰ ক'ত বঙাইগাঁও অঁ বসুমতাৰী আহক অসমৰ মানুহ হাত মিলাইতো যাওঁ কমচে কম বিজনী অঁ বঢ়িয়া আমি গুৱাহাটীৰ পৰা আহি আছোঁ গুৱাহাটী আহি আছে বাকী কেইজনো আহি আছে ভাল লাগিল কিমান দিন হ'ল ডিউটি এতিয়া এই ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ন অঁ বঢ়িয়া ভাল লাগিছে ক'ত আছে এতিয়া তলত কেম্প আছে এই দুজনে অসমীয়া নেকি আৰু আছে আহোঁ দিয়ক হা গাতে চাতে পৰি মেলি চ' আমি জজিলা পাছ আহি পালোঁ আগত আইচ কেপ মাউণ্টেইন সুমন্তৰ ফাৰ্ষ্ট হাই পাছত একদম পিছফালে চব আইচ কেপ মাউণ্টেইন জজিলা পাছ একদম more than 13,000 plus one of the lesser mountain বাৰু fantastic what I ৰখিলোঁ पहले आप बताइए आप कहाँ का है रामन का हाँ रामन डिस्ट्रिक्ट रामन का रामन कौन सा यहाँ कौन सा स्टेट जम्मू जम्मू कश्मीर आप लोग सब एक ही घूमने आए हो या में प्रोजेक्ट लाइन में ओ काम करते हैं अच्छा अच्छा हम लोग गुवाहाटी का है असम का और हम लोग अभी तो आ गया चंडीगढ़ से शुरू किया अभी जम्मू में ठहरा जम्मू से श्रीनगर आया श्रीनगर में 2 रात कल गुलमर्ग गए थे ठीक है और अभी आज तो करगिल में ठहरेंगे परसों ले जाएंगे ले से हुंडर से तुर्तुक आपको अब तो पता है ना ये सब हाँ तुर्तुक से पेंगोंग से वो उमलिंगला होके वो सोमोरी है क्या हाँ वहीं पे जाएंगे और फिर सरचू होके वो मनाली का रूट लेके चला जाएगा सर इसमें तेल पूरा हो जाता है साहब आपको भी तेल साथ रखते हो नहीं तेल तो अभी वो रास्ते में तो तेल का स्टेशन मिलता है ना लेकिन वो हानले में नहीं मिलता है सुना है इसलिए वो सामान लेके आया हानले में ये कहाँ है हुंडर में भरा लेंगे हाँ हाँ कौन सा जो हो गया उसका भी करना है बाकी कितना किलोमीटर होगा 13 किलोमीटर निसार है हाँ वो कश्मीर में बहुत निसार बहुत कॉमन नाम है ना बहुत कॉमन नाम है इसका मतलब क्या है कुर्बान होना कुर्बान हो सही निसार किया सही बोला निसार किया मिलते हैं निसार मिलते हैं हाँ
निसार ना इसका नाम निसार है। निसार इनका नाम है। आपका नाम तनवीर। वो यहाँ में थोड़ा कॉफ़ी चाहिए, बहुत पतला हुआ कॉफ़ी। कॉफी हाँ और कॉफ़ी चाहिए। कॉफी है और भी काफी एक कप में लो। ये कॉफी है कॉफ़ी डालना है, बहुत पतला है। हाँ दूध ज़्यादा हो गया। आपको बहुत शौक है, एक ले लीजिए। निसार हाट कोई इसका तो शायद देखा है आप ले लीजिए, आपका शौक है ज़्यादा। नहीं वो करेंगे ना, वही करेंगे, चलाते हैं लेकिन डॉक्टर हो तो फ्री नहीं रहता हूँ ना, इसलिए। नदिया से आप कहाँ से हैं आप? गुजरात राजकोट। Hey guys, see you guys. So আমি কাৰ্গিল ৱাৰ মেমৰিয়েলত আহিছোঁ। ইয়াত কাৰ্গিল যুদ্ধত যিবোৰ মানুহ শ্বহীদ হৈছিলে তেওঁলোকৰ মেমৰিত এখন বনোৱা হৈছে। We celebrate our heroes of the Kargil war in this memorial. It's an incredible place. It's a buffer gun. Buffer gun it. उसने भारत की नींव का पत्थर है, क्योंकि इस युद्ध में बड़ी खून की एक बूंद ने हमारे आश को सींचा। वही खून प्रेरणा देता है पूरी शक्ति से निर्भयता से भारत असंभव पहाड़ किसी तरह जीते। सीने में जो भारत भूमि पर भारत का ध्वज फहराएगा, तब मेरे देशवासियों हर दिन विजय दिवस कहलाएगा। Yeah. Hey, Deepak. Wave करो। So কাৰ্গিল ৱাৰ মেমৰিয়েলত আছোঁ আৰু ইয়াত এই সাংঘাতিক বস্তু এটা আগত আছে। এইটো হ'ল দ্য ফেমাছ বফাৰ্ছ গান। এই কাৰ্গিল যুদ্ধখনত এই বফাৰ্ছ গানটোৰ তামাম ৰোল আছিলে। এই যে ওখ ওখ পৰ্বত চৰ্বত যে পাকিস্তানী ইণ্ট্ৰুডাৰ চব যে বহি আছিলে বাংকাৰ চাংকাৰ বনাই, এই বফাৰ্ছ গানেৰে গোটেই একদম সিহঁতক বোম মাৰি সিহঁতক একে তহচ নহচ কৰি পেলাইছিলে। এইটো বফাৰ্ছ গানটো গোটেই ছুইডিছ গান, ছুইডেনৰ বনোৱা, ইম্পৰ্ট কৰিছে, কিন্তু ইটছ এ ফেণ্টাষ্টিক গান আৰু ইট প্লেড এ মেজৰ ৰোল ইন দ্য কাৰ্গিল ৱাৰ। আৰু এই ওপৰৰ পাহাৰ চব কাৰ্গিলৰ হেৰি টপ চব, এই চবতে এই পাকিস্তানী চব বহি গৈছিলে আৰু ওপৰৰ পৰা গুলি মাৰি আছিলে। গুলি মাৰি এই নেশ্যনেল হাইৱেটো পুৰা কম্প্ৰমাইজ কৰি দিছিলে। So India had no choice but put in all its effort, put in everything to get rid of the intruders. যিমান আৰ্মি যিমান বেটেলিয়নে চব কৰিছে আৰু চিটিকে ওপৰে পঠিয়ালে। অৱশ্যে 500-600 মান মানুহ মৰিলে ইণ্ডিয়ান আৰ্মিৰ বিনা কাৰণত। পাকিস্তানীতে বহুত মৰিলে হৈছে এই জেনেৰেল মুশ্বাৰফটোৰ কাৰণে।
আসলে এই পলিটিচিয়ান আৰু এই জেনেৰেল চবে এই গোটেই গণ্ডগোল চব লগায় সাধাৰণ ইণ্ডিয়ান মানুহজন মানে সাধাৰণ আৰ্মি মেন যাৰ একো কণ্ট্ৰল নাই সিহঁতি মৰে So আমি জাছত কাৰ্গিল ৱাৰ মেমৰিয়েলখন চালোঁ চাই মেলি এতিয়া গাছৰ পৰা কাৰ্গিল গৈ আছোঁ বিৰাট ভোক লাগিছে তাৰপিছত এতিয়া ভাত খাবলৈ সোমালোঁ এখন ধুনীয়া ৰিজৰ্ট দেখা পালোঁ ইয়াত আৰু এই ৰাইড অফ দ্য লাইফ টাইম মই ৰাজীৱটো আগে কৰিছোঁ এতিয়া নতুন মানুহকেইটাক টিপ্পনী দিব কেনেকুৱা কি কথা কোৱাচোন ৱেল বিৰাট ভাল লাগিছে প্ৰথম জজিলা ব্ৰাছ ক্ৰছ কৰিলোঁ এইটোৱে মেইন তাৰপিছত জজিলা পাছত কিছুমান মোক আছিলে কৰিব লগা এইখিনি কামখিনি কৰিলোঁ যেনেকুৱা মানে মই মোৰ ক্লাবৰ পৰা যোনখন মোক দিছিলে বেনাৰ সেইখন কৰিলোঁ আৰু মোক যোনখন অনাৰ দিছিলে তেতিয়া মোক ফ্লেগ অফ কৰাৰ পিছত সেই জাপিটো লৈ আহিব নোৱাৰোঁ মানে গামোচাখন মই লৈ আহিছোঁ আৰু বেষ্ট উইচেছ লিখা বুলি ভাল লাগিছে গোটেইখিনি তেওঁলোকৰ এতিয়া যদি মই আপলোড কৰিম ইউটিউবতে হওক ফেচবুকতে হওক ইনষ্টাগ্ৰামত তেওঁলোকেও ভাল পাব জাষ্টিছ ফৰ জুবিন্দ্ৰ আৰু আমাৰ দীপকৰ টিপ্পনী দীপৰ এক্সপিৰিয়েঞ্চ ওৱান্স ইন এ লাইফ টাইম এক্সপিৰিয়েঞ্চ কোৱাচোন কেনেকুৱা এইটো হেৰি বাইকিং ইজ অলৱেজ এ চেলেঞ্জিং জব এটা টাস্ক গতিকে এইটো একেচতে ক'বলৈ গ'লে মানে কষ্ট থাকিব আনন্দ থাকিব কাৰণ এইটো নিজে চইচ কৰি লোৱা বস্তু লাগিল আৰু ৰাজীৱ ৰিভিজিট কেনেকুৱা লাগিল ৰিভিজিটৰ এক্সপিৰিয়েঞ্চ ভাল আমি 2 বছৰ আগে আহিছোঁ কম্পেৰেটিভলি আই থিংক ইজি এইবাৰ মোৰ লাগিলে কাৰণ আগৰ বাৰৰ আৰ্মি টেনশ্যনত আহিছোঁ নাজানো একো নাজানো কি ৰাস্তা কম্পেৰেটিভলি বেটাৰ এতিয়া সুমন্তৰ দীপকৰ কাৰণে দুটা জানা মানুহ এটা আছে সেইটো আমাৰ এটা advantage আছে। আৰু বাছতো ভাল লাগিলে যোৱাবাৰ আৰু বেছি ভাল লাগিছে অলপ ঠাণ্ডা পাইছিলোঁ মানুহ কম আছিলে এইবাৰ মানুহ বেছি Good morning. Today we are in Kargil. কাৰ্গিলৰ অলপ আউটস্কাৰ্টৰ এখন ধুনীয়া ৰিচৰ্ট এখনত আছোঁ আৰু আমি ৰাতিটো থাকিলোঁ খুব এনজয় কৰিলোঁ ঠিক নদীখনৰ কাষতে গোটেই ৰাতি নদীৰ মাত থাকে ঘৰকৈ গোটেই ৰাতিৰ মাতটো আৰু এইখন কাৰ্গিল নদী মাই গড কেনেকুৱা ফ'ৰ্চ মই দেখাই আছোঁ এইখনে কাৰ্গিল নদীৰ পিছফালে আছোঁ বিৰাট ধুনীয়া চাৰিপিনে কিন্তু নদীখন মাই গড একদম এতিয়া ব্ৰাউন হৈ গৈছে গোটেই মাটি চাটি লৈ ইয়াত পৰিলে আৰু উঠি যোৱাৰ কথা নাই ইনফেক্ট ছোৱালী এজনী বোলে কালি ডুবিছে বোলে নদীখনত মই নদীখন এবাৰ দেখাইছোঁ ষ্টানিং ৰিভাৰ মাই গড বাট ফ'ৰ্চ ইয়াত পৰিলে আৰু উঠাৰ প্ৰশ্ন নুঠে ক'ত বা গৈছে যাই পেলাই ভেৰি ফাষ্ট ফ্ল'য়িং ৰিভাৰ আৰু এইখন বিউটিফুল কাৰ্গিল গোটেই চিৰিক তাত ৰ'দটো ওলাইছে ধুনীয়াকৈ আৰু আমি যাবলৈ ৰেডি হৈছোঁ